নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি এটা প্ৰথমতে সাধু ক'বলৈ ওলাইছোঁ। শুনিবা। এসময়ত কিছুমান মানুহে বয়সীয়া মহিলা পুৰুষ ধৰ্মস্থানলৈকে গৈছিল, অমৰনাথলৈ। তোমালোকে জানা নিশ্চয়, অমৰনাথলৈ যাবলৈ বহুতো কষ্ট কৰিব লগা হয়। পাহাৰৰ ওপৰলৈকে বহু দূৰলৈকে খোজকাঢ়ি যাব লগা হয়। এনেদৰে যোৱা তীৰ্থযাত্ৰীসকলৰ মাজত দুগৰাকী বয়সীয়া মহিলাও আছিল। তেওঁলোকে গৈ থাকোঁতে সকলোৰ লগত চিনাকি হৈছিল, সকলোৰ লগত কথা পাতিছিল। গৈ তেওঁলোকৰ মাজতে এগৰাকীৰ পানীৰ পিয়াহ লাগিছিল। তেওঁ কৈছিল, তুমি আগবাঢ়ি গৈ থাকা। খোজকাঢ়ি গৈছিল, তেওঁলোকে আগবাঢ়ি থাকি পৰিছিল আৰু এগৰাকীয়ে কৈছিল, মই পানী অলপ খাই আহোঁ। তেওঁ যেতিয়া কাষৰ এঘৰ মানুহলৈ গৈছিল পানী খাবলৈ গৈ দেখা পাইছিল যে কোনো মাত মাতা নাই। মাতি থকাৰ পিছতো উত্তৰ দিয়া নাছিল। তেওঁ ভিতৰলৈ সোমাই গৈছিল, দেখা পাইছিল যে এগৰাকী ছোৱালীয়ে মজিয়াত পৰি আছে আৰু হেহাই আছে। তেওঁ দেখা পাইছিল যে এগৰাকী বুঢ়ীও বিচনাত পৰি আছিল, সৰু ল'ৰা এটা আছিল। এনেদৰে দেখা পাইছিল যে আচলতে তেওঁলোকে বহুদিন হয়তো একো খাব পৰা নাছিল, একো খাব পোৱা নাছিল। তেওঁ পানী খাব যোৱাৰ বিপৰীতে তেওঁ নিজে গৈ ঘৰৰ পৰা পানী বিচাৰি তেওঁলোকক প্ৰথমতে খুৱাই লৈছিল আৰু নিজেও খাইছিল। তাৰপিছত তেওঁ দেখা পাইছিল যে তেওঁলোকে বহুদিন খাব পোৱা নাছিল বুলি গম পাইছিল আৰু ডাঙৰ ছোৱালীজনীক সুধিছিল কি হৈছে ঘটনাবিলাক। তেওঁ কৈছিল যে তেওঁলোকে বহুদিন একো খাব পোৱা নাই, সেইবাবে তেওঁ নিজেও মজিয়াত পৰিছিল, উঠিব পৰা নাই। কাৰণ কি মাকেও এতিয়া ক'তো যাব নোৱাৰি বেমাৰ হৈ থকাৰ বাবে বিচনাতে পৰি আছে। সৰু ভাইটিটোও খাব নাপায়, বিচনাতে আছে। তেওঁ অমৰনাথলৈ যোৱাৰ পৰিৱৰ্তে তেওঁৰ লগত থকা যিবিলাক খোৱা বস্তু লৈ গৈছিল তাৰে তেওঁক খাবলৈ দিছিল। আকৌ মাকজনীৰ শুশ্ৰূষা কৰিছিল। ওচৰৰ দোকানৰ পৰা বিভিন্ন বস্তু আনি মহিলাগৰাকী নিজে তেওঁলোকক ৰান্ধি বাঢ়ি খুৱাইছিল। এনেদৰে তেওঁ সেইখন ঘৰতে থাকি তেওঁলোকক খোৱা বোৱা, গা ধুৱাই দিয়া, বিভিন্ন ঔষধ দিয়া, যত্ন লোৱা, এনেদৰে যত্ন কৰি তেওঁলোকক সুস্থ কৰি তুলিছিল। আৰু এই সময়তে তেওঁলোকৰ লগত যোৱা বান্ধৱী বা লগৰীসকল ঘূৰি আহি পাইছিল অমৰনাথৰ পৰা তেওঁলোকে দৰ্শন কৰি। কিন্তু এইগৰাকী মহিলাই এনেদৰে চিকিৎসা কৰি এটা পৰিয়ালক সুস্থ কৰি তুলিছিল। আকৌ ঘূৰি আহোঁতে তেওঁলোকৰ লগত নিজ ঘৰলৈ উভতি গৈছিল। এতিয়া কথা হ'ল, ইমান কষ্ট কৰি আহি তেওঁলোকে এগৰাকী বা তাৰ বাকী লগবোৰে অমৰনাথত দৰ্শন কৰি আহিল, কিন্তু তেওঁ দৰ্শন কৰিব নোৱাৰিলে। এতিয়া কথা হ'ল, তোমালোকৰ মতে তোমালোকে কোৱা যে আচলতে পুণ্য কাৰ বেছি হ'ব লাগে? যিসকলে অমৰনাথলৈকে গৈ দৰ্শন কৰি আহিল, নে এইগৰাকী মহিলাৰ যিগৰাকীয়ে এটা মুমূৰ্ষ পৰিয়ালক সেৱা শুশ্ৰূষা কৰি, ভাত ৰান্ধি দি বা বিভিন্ন ধৰণে শুশ্ৰূষা কৰি এটা পৰিয়ালক সুস্থ কৰি তুলিলে আৰু গোটেইকেইটাক মৃত্যুমুখৰ পৰা বচালে? আমি নিশ্চয় ভাবোঁ যে যিগৰাকী মহিলাই মানৱৰ সেৱা কৰি মানৱৰ এই পৰিয়ালটোক জীৱনদান দিলে, বচালে, তেওঁৰ বেছি পুণ্য হৈছে। বাৰু এইটো তোমালোকৰ মতে কি হয় তোমালোকে ভাবিবা। বাৰু এনেকুৱা প্ৰসংগক লৈয়ে, এনেকুৱা বিষয়ক লৈয়ে তোমালোকৰ পুথিত এটা কবিতা আছে যাৰ নাম হ'ল মানৱ বন্দনা, আৰু ইয়াৰ ৰচনা কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালা। আৰু তোমালোকে জানা, চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম। তেওঁ এগৰাকী শ্ৰেষ্ঠ ৰোমান্টিক কবি হিচাপে তেওঁক জনা যায়। তোমালোকে পাবা ৰোমান্টিক কবিতা কি বস্তু, যে ৰোমান্টিক কবিতা সাধাৰণতে কি হয়, সৰু এটা বস্তুকে বহু বিশেষ বস্তু হিচাপে প্ৰতিফলিত কৰে কবিয়ে। যেনেকৈ নিয়ৰ এটোপালক মুকুতাৰ লগত তুলনা কৰি বা বিভিন্ন উপমাৰে সৰু বস্তু এটাক যেতিয়া বিশেষ অসাধাৰণ কিবা এটা
বুলি বিবেচনা কৰা হয় বা প্ৰকাশ কৰা হয়। এইবিলাক ধৰণৰ কবিতাকেই আমি ৰোমান্টিক কবিতা বুলি জানো। আৰু ৰোমান্টিক কবিতাৰ বহুতো বৈশিষ্ট্য আছে, তোমালোকক পিছত ক'ম বাৰু। আৰু তেওঁ লিখা কবিতা পুথি তোমালোকে জানা নিশ্চয়, প্ৰতিমা আৰু বীণ বৰাগী। তেওঁই লিখিছিল মানৱ বন্দনা। আমি কবিতাটো আবৃত্তি কৰি নিদিওঁ, কাৰণ আবৃত্তিৰ সলনি মই মাতিহে দিব পাৰিম, ঠিক আছে? আবৃত্তি কৰিব নাজানো। আহিছে মানুহ গৈছে মানুহ, মানুহ ময়াপী জীৱ, মানুহ সতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়? মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম হতে, মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰততে। মানুহেই লগ মানুহেই সংগ, মানুহেই পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গতো অধিক, মানুহৰ নিজাপি ঘৰ। মানুহেই দেৱ মানুহেই সেৱ, মানুহ বিনে নাই কেৱ, কৰা কৰা পূজা পাত্যৰ ঘলৈ, জয় জয় মানৱ দেৱ। এয়া কবিতাটো আছিল এনেকুৱা। আৰু এতিয়া আমি কবিতাটোৰ অৰ্থখিনি ক'বলৈ যত্ন কৰিছোঁ, তোমালোকে শুনিবা দেই। আহিছে মানুহ গৈছে মানুহ, মানুহ ময়াপী জীৱ। ইয়াতে ক'ব বিচাৰিছে যে এই পৃথিৱীত মানুহবিলাক কেঁচুৱাৰ পৰা ডেকা হয়, ডেকাৰ পৰা বুঢ়া হয়, বুঢ়াৰ পিছত মৃত্যুবৰণ কৰে, আৰু কোনোবা মৰিল, আকৌ নতুনকৈ মানুহ জন্ম পালে। এই পৃথিৱীত জন্ম লৈ আছে, কিছুমান মৰি আছে, আৰু নতুনকৈ জন্ম লৈ আছে। এনেদৰে সেই কথাটোকে কৈছে যে মানুহ আহিছে আৰু গৈছে, যে জন্ম হৈছে মৰিছে, মৰিছে জন্ম হৈছে। গতিকে মানুহ ময়াপী জীৱ। যে মানুহ কি জীৱ? ময়াপী মানে ধৰি লোৱা মায়া থকা জীৱ বুলি ক'ব বিচৰা হৈছে। যি নহওক, মানুহতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়? সেইকাৰণে কৈছে যে মানুহতৰ অন্ত নাই। আজি যদি এচাম মৰি গৈছে, আকৌ নতুনকৈ এচামৰ জন্ম হৈছে। গতিকে এই মৰত, যেনেকৈ স্বৰ্গত তোমালোকে জানা যে মৰ্ত মানে হ'ল আমাৰ য'ত জীৱ জন্তু বা মানুহবিলাকে বাস কৰে। মৰত বুলি কিয় কৈছে? কবিয়ে মাত্ৰ প্ৰশ্ন কৰিছে যে য'ত মানুহ জন্মে মৰে, মৰে জন্মে, এনেদৰে সদায় চিৰন্তন ঘটনা ঘটি থাকে। মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম হতে। যে আমি যি মানুহ হিচাপে জন্মগ্ৰহণ কৰিছোঁ, গতিকে এই মানুহ হিচাপে জন্মগ্ৰহণ কৰি আমাৰ কৰ্তব্য হ'ল মানৱৰ বাবে কাম কৰি যাব লাগে। আমি আচলতে মানৱক পূজা কৰাটো বা মানৱৰ কাৰণে কাম কৰাটোহে আমাৰ বাবে বেছি প্ৰয়োজনীয়। আমি যদি নিজৰ ঘৰৰ বা আমাৰ সমাজ, আমাৰ পৰিয়াল বা আত্মীয়, এওঁলোকৰ কথা নাভাবি কেৱল যদি ভগৱান বা আল্লাহ বা নেদেখাজনক বিচাৰি আমি হাবাথুৰি খাওঁ, তেওঁলোকৰ বাবেই আমি নিজৰ বাকীবোৰ কথা চিন্তা নকৰোঁ, বাকী মানৱ জাতিৰ কথা চিন্তা নকৰোঁ, তেনেহ'লে সেয়া নিশ্চয় উচিত নহ'ব। আমি কি কৰিব লাগিব? এই মানৱী জনমত আমি মানুহৰ বাবে কাম কৰিব লাগিব। মানুহৰ উন্নতি, মানুহৰ সুখ, মানুহৰ শান্তিৰ বাবে আমি কাম কৰিব লাগিব। তাৰপিছত আছে মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰততে। আৰু কৈছে যে মানুহৰ যি মৰম, এজনে এজনক যি ভাল পাব লাগে, সহায় কৰিব লাগে, সহানুভূতি দেখুৱাব লাগে, আন্তৰিকতা থাকিব লাগে, সেইবিলাক আমি মানুহেহে বুজিব লাগিব। আমি যদি বুজি নাপাওঁ, তেনেহ'লে মানুহৰ মৰম আন জীৱ জন্তুৱে নিশ্চয় নুবুজিব। কাৰণ আন জীৱ জন্তুবিলাকৰ কি হয়? সাধাৰণতে তেওঁলোকে বাকী আৱেগ অনুভূতিবিলাক নাথাকে। গতিকে তেওঁলোকৰ প্ৰধান লক্ষ্য হ'ল যে নিজে জীয়াই থকা। গতিকে বাকী জীৱ জন্তুবিলাকে নিজৰ খাদ্যৰ বাবে হয়তো মানুহক খাবও পাৰে, বা যিকোনো নহ'লেও তেওঁলোকে মানুহৰ কথা নুবুজিব। তেওঁলোকৰ এইবিলাক অনুভূতি নাথাকে। যিহেতু মানুহ এটা অনুভূতিশীল, আৱেগ থকা জীৱ, গতিকে মানুহে মানুহৰ কথা মানুহেই বুজিব লাগিব, মানুহেই মানুহক সহানুভূতি দেখুৱাব লাগিব, মৰম চেনেহ কৰিব লাগিব। সেই কথাখিনি কোৱা হৈছে। মানুহেই লগ মানুহেই সংগ, মানুহেই পৰাৎপৰ। ইয়াতে কোৱা হৈছে যে মানুহেই লগ, আমি কাৰ লগ হ'ব লাগিব? মানুহৰ লগত মানুহ মিলা প্ৰীতিৰে থাকিব লাগিব, আৰু মানুহেই আমাৰ সংগ, আমি একেলগে থাকিব লাগিব। আৰু মানুহেই পৰাৎপৰ মানে ইয়াতে পৰম
বস্তু বুলি ক'ব পাৰি বা যে মানুহে একমাত্ৰ কি বুলি ক'ব পাৰি যে পৰাৎপৰ, যে উৎকৃষ্টতকৈ উৎকৃষ্ট বুলি ক'ব পাৰি, নতুবা মানুহেই কি আমাৰ পৰম বিষয়বস্তু। মানুহৰ বাৰে আমি বেলেগ চিন্তা কৰিব নালাগে, মানুহৰ সংগত থাকিব লাগে, মানুহৰ কথা ভাবিব লাগে। তোমালোকে নিশ্চয় ভূপেন হাজৰিকাৰ কবিতাত পাইছে আগতে যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা। তেনেহ'লে গতিকে মানুহৰ কথা মানুহেই ভাবিব লাগিব। আৰু অলপ আগতে যিটো মই সাধু কথা কৈছিলোঁ তাতে তোমালোকে নিশ্চয় এই কথাখিনি প্ৰতিফলিত হোৱা দেখা পাইছা যে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰততে, মানুহেই লগ মানুহেই সংগ মানুহেই পৰাৎপৰ। এই কথাটো তোমালোকে নিশ্চয় বুজি পালা ইয়াৰ পৰা। এতিয়া চাবা, এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ, আৰু এই যে পৃথিৱী য'ত মানুহে বসবাস কৰে, মানুহ জীয়াই আছে, এইখন কাতকৈ অধিক ভাল বুলি কৈছে স্বৰ্গতো অধিক। আৰু মানুহৰ এয়া নিজা সম্পূৰ্ণ ঘৰ, নিজস্ব ঘৰ, ইয়াতেই মানুহৰ নিজস্ব ঘৰ। যে স্বৰ্গত আমি স্বৰ্গ এক কল্পনাৰ কথা, যে আমি মৰিলে বা পুণ্য কৰিলে স্বৰ্গ লাভ কৰোঁ বোলা কিছুমান কথা আমাৰ মাজত আছে নিশ্চয়, কিন্তু সেয়া কিছুমান কল্পনাৰ কথা, যে স্বৰ্গ পাওঁ নে নাপাওঁ আমি নাজানো। গতিকে আমি এই পৃথিৱীত থাকি, আমি মানুহৰ মাজত থাকি মানুহৰ বাবে কাম কৰি যাব লাগিব, আৰু এই স্বৰ্গতকৈ অধিক মোহনীয় বা আমাৰ ভাল। মানুহেই দেৱ মানুহেই সেৱ, মানুহ বিনে নাই কেৱ। যে কৈছে যে মানুহেই দেৱতা, যে আমি কাক দেৱতা হিচাপে জ্ঞান কৰিব লাগে, মানুহক। মানুহেই সেৱক, আৰু কাক সেৱা কৰিব লাগে, কাক সেৱা শুশ্ৰূষা কৰিব লাগে, মানুহক শুশ্ৰূষা কৰিব লাগিব। মানুহ বিনে নাই কেৱ, আৰু মানুহ অবিহনে আৰু অন্য কোনো কথা আচলতে থাকিব নালাগে। তেনেহ'লে আমি সাধুটোত কোৱাৰ দৰে যে তেওঁ আচলতে মহিলাগৰাকীয়ে তোমালোকে দেখিছিলা যে মৰিব ওলোৱা, খাব নাপাই মৰিব ওলোৱা এটা পৰিয়ালক কেনেদৰে চিকিৎসা কৰি তেওঁলোকক সুস্থ সবল কৰি তুলিছিল, আৰু জীয়াই থাকিবলৈ তেওঁ কি কৰিছিল, জীয়াই থাকিবৰ বাবে তেওঁই মাত্ৰ একমাত্ৰ উপায় আছিল, নহ'লে তেওঁলোকে হয়তো তেনেদৰে নাখাই নলৈ তাতে মৰিবৰ হয়। গতিকে আমি কৈছোঁ যে দেৱতাক বিচাৰি যোৱাতকৈও যদি আমাৰ তাতকৈও কিছু মানুহৰ সেৱা কৰিব পাৰোঁ, মানুহক আমি দেৱতা স্বৰূপে জ্ঞান কৰি তেওঁলোকৰ শুশ্ৰূষা সহায় কৰিব পাৰোঁ, তেনেহ'লে বেছি মহৎ কাৰ্য সাধিত হ'ব। কৰা, তাৰপিছত কৈছে কৰা পূজা, পাদ্য অৰ্ঘলৈ জয় জয় মানৱ দেৱ। তেনে কৈছে যে পূজা কৰিব দিছে মানুহক, বিভিন্ন পূজাৰ সামগ্ৰী লৈ আমি কি কৰিব লাগে, মানৱক দেৱতা স্বৰূপে জ্ঞান কৰি পূজা কৰিব লাগে। আচলতে মানুহে মানুহৰ বাবে আমি চিন্তা কৰিব লাগিব, মৰম চেনেহ থাকিব লাগিব, সহায় সহানুভূতি থাকিব লাগিব। আমি আন্তৰিকতাৰে মানুহৰ কথা ভাবিব লাগিব। আমাৰ মাজত যদি মানুহৰ প্ৰতি হিংসা অসূয়া বা বিদ্বেষ ভাৱ, যুদ্ধ কৰাৰ মানসিকতা থাকে, তেনেহ'লে আমি মানুহ হিচাপে নিশ্চয় নিজকে পৰিচয় দিব নোৱাৰিম। গতিকে আমাক কবিতাটোত মূলত যে মানুহেই যে আমাৰ পৰম দেৱতা, বা মানুহকে যে আমি পূজা কৰিব লাগে, অৰ্থাৎ সহায় কৰিব লাগে, সহানুভূতি দেখুৱাব লাগে, মৰম চেনেহ কৰিব লাগে, তাকেই কবিতাটোত বুজোৱা হৈছে। সেইখিনিয়ে কয় আজিৰ বাবে মই সামৰণি মাৰিছোঁ। ঠিক আছে বাৰু।